So what's up guys? কি খবৰ আপোনালোকৰ? এতিয়া মই কলেজত যাই আছোঁ। আজি ঠাণ্ডাও দিছে, বেছি দিয়া নাই, আজি অলপ কম দিছে। চ' আজি অলপ হালকা ফুলকা চুৱেটাৰ এটা পিন্ধি লৈছোঁ। আৰু আজি আছে 31 ডিচেম্বৰ। এইটো মোৰ এই বছৰ লাষ্ট ব্লগ হ'ব, তো গোটেই ব্লগটো চাব, তো চাই থাকক। চ' এতিয়া মই আছোঁ ৰিক্সাত। सो अभी मैं हूँ बड़ा सर्विस में और मैं अभी बस के लिए वेट करके करके थक गया हूँ, इसलिए मैं थोड़ा चल के जा रहा हूँ। तो एक कॉलेज में फिर स्टार्ट करूँगा ब्लॉग। सो बाय। सो এতিয়া মই আছোঁ ফিজিক্সৰ ডিপাৰ্টমেণ্টত, বাছৰ পৰা নামিলোঁ আৰু এতিয়া আমাৰ কেমেষ্ট্ৰি 9:45 পৰা আছে। চ' তাতে যাই আছোঁ, আপোনালোকক ফিজিক্সৰ ডিপাৰ্টমেণ্টটো অলপ ভিউ দি দিওঁ। ভাৰ্গৱ আজি একদম প্ৰফেচাৰ লাগি আছে। গৰুৰ প্ৰফেচাৰ ডক্টৰ ভাৰ্গৱ জ্যোতি কাশ্যপ। Wow, sounds very cool. ভাৰ্গৱ Department of ভাৰ্গৱ Handsome Guys. এই বছৰটো তুমি কি কৰিলে ক'ব পাৰিবা নেকি? এই বছৰটোত মই খালি ক্লাছ স্কিপ কৰিছে আৰু কাবাৰ লগত ঘূৰিছে। এই চুপ। Please check out his status যদি নম্বৰটো সেভড আছে। ছোৱালী এই ভাই এনেকে কিয় কৈ আছা? অগ্নিমিত্ৰ কোনদিনা পৰা ছোৱালী হ'লে? হে? অ' য়েছ, মই বেছিকৈ অগ্নিমিত্ৰৰ লগত তুমি 2025 কি কৰিছা? মই বহুত ফাল্টুমি কৰিছোঁ। দৰ্শনে কি কৰিছা 2025? মই 2025 তোমালোকৰ লগত বহুত এনজয় কৰিছোঁ। মই লাগাতকৈ বেছিকৈ ক্লাছ কৰিছোঁ। ময়ো 2025 বহুত বিল্লামি কৰিছোঁ। বিল্লাই নহ'লে কি কৰিব? এইফালে আৰু 2025 আটাইতকৈ বেছি মই এটা কামেই কৰিছোঁ, ভাৰ্গৱক ডিষ্টাৰ্ব কৰিছোঁ আৰু অক্ষতৰ মাথা খাইছোঁ। খাবা নাপাৱা মই হয় চেনেলটোৰ ছাবস্ক্ৰাইবাৰ, মানে জন্মদাতা আৰু এইটো হৈছে আদাৰ্ছ। इसको एसएमएस कम समझ में आता है, कुछ भी नहीं आता है। अरे जी बुझी पाए ये उल्टा बुझे बहुत दिনৰ মূৰত আজি ৰ'দ দিছে, এইটো কাৰণে ভাৰ্গৱে আজি কোট পিন্ধি আহিছে। আরে ভাই মোৰ এতিয়াও ঠাণ্ডা লাগি আছে। ইয়াৰ ডেইলি ঠাণ্ডা লাগি থাকে, আকাশে ভাল, কেতিয়া ঠাণ্ডা নালাগে একদম। আৰে ষ্ট্ৰং বয়, কি ক'বা আৰু। হৈছে আগে মোৰ বহি কেইখন উঠোৱা তেন্তে পাতিবা জল্দি বলা, দেৰি হৈছে তো 45 মান হৈ গৈছে। ইয়াৰ কাৰণে আমাৰ দেৰি হৈছে আৰু তাৰপিছত ইয়ে ক'ব ধৰিছে দেৰি হৈছে। আরে এতিয়াতো হৈ গৈছে ন মোৰ এতিয়া বলা। বহুত দেৰি কৰিছে হৈ আছে না? अरे आदर्श चिल गाय, कुछ भी हो जाए, दुनिया तबाह हो जाए, इसको कभी फर्क नहीं पड़ता है। চ' গাইজ এতিয়া আমাৰ দেৰি হৈ আছে, চ' আমি সোনকালে যাইছোঁ, চবে ভাগা বাই বাই। চ' গাইজ এইমাত্ৰ আমাৰ বায়'লজিৰ প্ৰেক্টিকেল শেষ হ'ল আৰু আমি এতিয়া বায়'লজি ডিপাৰ্টমেণ্টত আছোঁ। এইটো হৈছে দৰ্শন। হাই কৈ দিয়া। এয়া বটেনী ডিপাৰ্টমেণ্টত আছো। চব বান্দৰ হয় আৰু এইটো আমাৰ মেইন আহিম। ক'ত যা বায়'লজি হয় আৰু এতিয়া আমাৰ বটেনী আছে, তাৰপিছত আমি যাম কেণ্টিনত। ইয়াতে অক্ষতে ফটো উঠাই আছে বহি ইহঁতে, আৰু ইয়াতে বাচ্চাবোৰে খেলি আছে। ময়ো বাচ্চা হয়, ময়ো খেলিম আৰু কেইদিনমান পিছত। আৰু এইটো আমাৰ বটনীৰ ডিপাৰ্টমেণ্ট হয়, পূৰা গ্ৰীণৰী ভৰি আছে ইয়াতে। ইমান গ্ৰীণৰী কোনো ভাবিব নোৱাৰে। ময়ো গ্ৰীণৰীৰ মাজত আছোঁ আৰু বহুত গ্रीनरी আছে ইয়াতে बहुत। सो गाइस अभी हम जा रहे हैं इंग्लिश का रिज़ल्ट लिखने और अभी हमारा एकदम डर का माहौल हो चुका है, तो हम आके रुको, हम इंग्लिश का सिलेबस देख के पान बाजार जाएंगे। तो बाय बाय गाइस। मैं पास हो गई, मैं 29 पाइছোঁ इंग्लिशत पास हो गई और কি লাগে আৰু 47 পাইছে। বহুত টপাৰ মানুহ। মই টপাৰ নহয়, জ্ঞানদীপে বেছি পাইছে। জ্ঞানদীপে 48 পাইছে। জ্ঞানদীপতো জানো জ্ঞানদীপ 48, কিন্তু জ্ঞানদীপৰ কাৰণে ভাল লাগিছে। আৰু চিন্ময় 46 পাইছে। হয়, আমি তিনিটাই কি এটা ছিকুৱেঞ্চ বনাইছোঁ, 46, 47, 48। আৰে মই পাছ কৰাৰ কাৰণে পাইছোঁ, মই 29 পাইছোঁ, মোৰ এইটোতে বহুত ভাল লাগিছে। তেৰিকা ভাই বেছি পাব লাগে তুমি। নাই মই জানো 29 পাইছোঁ, মই হৈ আছোঁ কিয় 29 পালোঁ মই। ই পঢ়া নাছিল। এইফালে যাম আমি। वाह, আমি ৰাস্তা পাহৰি গ'লো। तो गाइस अभी हम पान बाजार से आए हैं, फोर्सेप ट्रांसलेट इनटू इंग्लिश। बाजार में ही है। हाँ, मतलब वहाँ से ही, मतलब बायोलॉजी का ट्रांसलेट इनटू इंग्लिश। मुझे बायोलॉजी मतलब बायोलॉजी मुझे इंग्लिश नहीं आता। মই ট্ৰান্সলেট কৰি দিওঁ। কৰা। So now we are in
না আৰু নকওঁ চ' ইয়াৰ গু ওলাই গৈছে মই ইংলিছ জানো ভাই মই ফ্লেক্স কৰি থকা নাইতো আৰু এতিয়া মই ঘৰত যাম কাৰণ আজি ষ্টুডেণ্ট নাই ই পঢ়িব ই বহুত পঢ়ে ল'ৰাটো লাইব্ৰেৰীত থাকে 2:45লৈকে আৰু ই কথা পাতি 2:45 বুলি কোৱা 2:45লৈকে চ' আজিৰ কাৰণে এইখিনি আপোনালোকৰ যদি ব্লগটো ভাল লাগে লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব লাষ্টত অক্ষতকটো দেখাই দিয়া ই ভাই বহুত হাঁহি মনত কথা পাতি আছে কুছ তো চল ৰহা হে চ' আজিৰ কাৰণে এইখিনি বাই বাই হেপী নিউ ইয়েৰ বাই বাই হেপী নিউ ইয়েৰ বাই বাই